আপুনি যদি অসমৰ বহুত পৰিয়ালক দেখে যে গেটত বা ঘৰত এটা 20 টকীয়া তলা লগাই পেলাই আমি ঘৰখন এৰি থৈ পেলাই দেশ বিদেশ ফুৰিবলৈ যাওঁ। আমাৰ সাহসটো ক'ত আছে 20 টকীয়া তলাৰ ওপৰত? যে দেশত আইন আছে, অসম পুলিচ আছে, আমাৰ যদি কিবা লোকচান হয় অসম পুলিচে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব। কালি আমাৰ এমপি ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণৰ সময়ত তেওঁৰ লগত যি নিৰাপত্তাৰক্ষী আছিলে তেওঁলোকৰ লগত কাৰ্বাইন আছে, কাৰ্বাইনত গুলি ভৰ্তি হৈ আছে, 4 জাই ব্লেংক ফায়াৰ হৈছে। তাৰ পাছতো গুণ্ডাৰ নাম লৈ খাকী পোছাকত যিধৰণে গুণ্ডাবিলাকে লাট মাৰিছে, সেই কথাটো মই অসম পুলিচক কৈছোঁ যে এইটো আপোনালোকে সৰু আইন শৃংখলা বিষয় বুলি নল'ব। কাৰণ ইয়াত যে AP লিখা আছে অসম পুলিচ, মোৰ গাতটো নাই অসম AP আছাম বুলি লিখা। খাকী পোছাকত লাট মৰা মানে অসমৰ ওপৰত লাট মৰা। আছাম পুলিচ দুটা শব্দ আছে, যিটো কাপোৰত গুণ্ডাই লাট মাৰিছে তাত AP লিখা আছে। AP মানে অসমতো লাট মাৰিছে, P মানে পুলিচকো লাট মাৰিছে। তেওঁ এজন পুলিচ নহয়, তেওঁ অসম পুলিচৰ প্ৰতিনিধি। এজন হোমগাৰ্ড যদি লাঠি লৈ পেলাই ক'ৰবাত ৰৈ থাকে, আজি আপোনালোক সাংবাদিকসকলক যদি কয় যে এইখন গেটেদি সোমাব নোৱাৰিব, আপোনালোকে মানি লয়। কেলে? আপোনালোকে লাঠিক ভয় নকৰে। হোমগাৰ্ড, তেওঁক চৰকাৰে দায়িত্ব দিছে, তেওঁ গভৰ্ণমেণ্ট, তেওঁ আইন। আজি SP, মোৰ ককাই হ'ব পাৰে, ভাই হ'ব পাৰে, তেওঁ SP, তেওঁ আমাৰ আইনৰ ৰক্ষক। তেওঁ ভৰসাত আমি ৰাতি টোপনি যাওঁ। আমাৰ সাহস যিটো আছে, আমাৰ নাগৰিকৰ, সাধাৰণ মানুহৰ, দুৰ্বল মানুহৰ সকলোৰে যিটো সাহস, সেইটো হৈছে পুলিচ। কিন্তু পুলিচৰ গাত হাত দিয়া এই কথাবিলাক যদি চৰকাৰে সহজভাৱে লয় তেতিয়াহ'লে অসম জংগল ৰাজ হ'ব। সেইকাৰণে আমি অসম পুলিচক কৈছোঁ যে অনতিপলমে দৃষ্টান্তমূলক শাস্তি দিয়ক, যাতে অসমত কোনো আইন শৃংখলা হাতত তুলি ল'বলৈ সাহস কৰিব নোৱাৰে।